এইটোৱে আমাৰ বকাসুৰ বধ ধেনুকাসুৰ তাৰ পাছতে আহিলে প্ৰলম্বাসুৰ প্ৰলম্বাসুৰ মানে চলনা বাইৰে ভকত বৈষ্ণৱ ভিতৰে নাই এইটো বৰ ডাঙৰ কথা আকৌ আমাৰ কলিযুগত এইটো বেছি হৈছে যে বাহিৰত একদম ভকত আৰু বৈষ্ণৱ ভিতৰত কিন্তু ভকত আৰু বৈষ্ণৱ নাই সেইকাৰণে আমাক এই কথাটো ভগৱত তেতিয়াই কৈছে যে বাহিৰত দৈত্যই আকৌ ভকতৰ ৰূপ লৈ আহিছে আৰু দৈত্যই ভকতৰ ৰূপ লৈ আহিলে বলৰাম প্ৰভুৱে চিনি নাপালে অলপ ৰূপ নাই বাৰু আমাৰ সমাজত এতিয়া এনেকুৱা কিছুমান ভকত সোমাইছে যি ভিতৰত কোনো ভকতি নাই সমাজখন ভাঙিবলৈ আহে মাত্ৰ আধ্যাত্মিক জীৱনটো মাৰিবলৈ আহে তেওঁলোকে এনেকুৱা ভকত গোটেই জীৱনটো ঘোষ খালে গোটেই জীৱনটো অধৰ্মৰ কাম কৰিলে ৰিটায়াৰ হোৱাৰ পাছত ইমান ডাঙৰ ভকত হৈ গ'ল নামঘৰত টকা 50,000 দি দিলে দিয়াৰ পাছত আগত বহি ল'লে আৰু বহি লোৱাৰ পাছত তেওঁৰ মতেহে চলিব আৰু সেইটো প্ৰলম্বাসুৰ আৰু সেই প্ৰলম্বাসুৰে বলৰামক পিঠিত উঠাই লৈ গুচি গ'ল বলৰাম মানে কি আধ্যাত্ম বল বলৰাম হলো আধ্যাত্ম বল যাৰ আধ্যাত্ম বল যদি নাথাকে আপুনি নয়ম আত্মা বলহীন লভ্যতে আত্মবল যাৰ নহব এক কদম জীৱনৰ ৰাস্তাৰে যাব নোৱাৰিব এক কদম ত্যাগৰ ৰাস্তাৰে যাব নোৱাৰিব যে আধ্যাত্ম বল লাগিব ঈশ্বৰক পাবৰ কাৰণে তিতিক্ষা আধ্যাত্ম বল সংসাৰ এৰিব লাগিব পুত্ৰৰ মৰম এৰিব লাগিব কন্যাৰ মৰম এৰিব লাগিব জীৱনৰ সৰ্বস্ব ভোগ বিলাস এৰিব লাগিব আৰু সেই এৰিলেহে আপুনি ধৰিব পাৰিব আৰু সেইদৰে বুদ্ধৰ কথাটো কৈছে বুদ্ধই নিজৰ পত্নীক এৰিছে নিজৰ পুত্ৰক এৰিছে নিজৰ ৰাজপ্ৰসাদ এৰিছে ৰাজভোগ এৰিছে আৰু সেইকাৰণে বুদ্ধত্ব জাগৰত কৰিছে বুদ্ধ ভগৱান হৈ গৈছে কি বলৰ দ্বাৰা এই বলে হ'ল আধ্যাত্ম বল আৰু এই আধ্যাত্ম বলে হ'ল বলৰাম আৰু সেই আধ্যাত্ম বল যদি মাৰিব পাৰে সমাজৰ আৰে কি ধৰ্ম আছে আজিকালি এইবিলাক লঘন কাটিব নালাগে এইটো হ'ব এই আজিকালি ইমান পিতৃৰ কাৰণে ইমান ত্যাগ কৰিব লাগে নেকি আজিকালি 2 দিন 4 দিন বা 5 দিন কৰিলে হ'ল এই গোটেই আধ্যাত্ম বলহীন কৰি দিব এজন মানুহ সাধনবোৰ যেতিয়া হেৰাই যাব আধ্যাত্ম বল নোহোৱা হ'ব আধ্যাত্ম বল নহ'লে কৃষ্ণৰূপী আনন্দই নাপায় আপুনি মই সেইকাৰণে প্ৰলম্বাসুৰক মাৰিলে বলৰামে আৰু বলৰামক যেতিয়া ভগৱান কৃষ্ণ ক'লে দাদা সেইজন আমাৰ বন্ধু বা আমাৰ সখী নহয় সেইজন চলনাময়ী আৰু চলনাময়ী অসুৰক বধ কৰা আৰু আমাৰ সমাজতো কৈছে যে আপোনালোকে চাব যি বক্তাই দাম দৰ কৰি আহি ভাগৱতৰ কথা সোধে এই বক্তা 1000 বছৰ শুনিলেও কামত নাহিব এইটো বেপাৰ অৰ্থাৎ পইচাৰ লগত য'ত লেনদেন আছে তাত আধ্যাত্মিকতা নাই মান সন্মানৰ লগত য'ত লেনদেন আছে তাত শ্ৰদ্ধা আৰু ভক্তি নাই ঈশ্বৰীয় নাই কেলে ঈশ্বৰৰ ওচৰত গ'লে ভৃত্য হৈ যাব লাগিব তাত মান সন্মান মই ৰজা মই প্ৰজা মই ধনী মই দুখীয়া ঈশ্বৰৰ ৰাজ্যত নাই গতিকে এই কথাখিনিকে গৈছে প্ৰলম্বাসুৰ তাৰ পাছতে ধেনুকাসুৰ এখন অৰণ্য আকৌ এইখিনি সময়ৰ অভাৱত মাত্ৰ কাহিনীখিনি কৈছোঁ সময় থাকিলে এইখিনি বিশ্লেষণ হ'ব আৰু সময় হ'ব লাগিল হ'লে সময় পাব লাগিব মাত্ৰ কাহিনী আৰু দৰ্শনখিনি শুনিছে যে এই ধেনুকাসুৰ অৰ্থাৎ এখন অৰণ্য আমাৰ জীৱনত 24খন অৰণ্য আছে এই 24 তত্ত্বই হ'ল 24খন অৰণ্য আৰু এই 24 তত্ত্বতে এটা অসুৰ আছে আমাৰ ভিতৰত থকা যেটো 24টা তত্ত্ব আছে এখন অৰণ্যৰ লগত তুলনা কৰিছে আৰু এই এটা প্ৰত্যেকতে অসুৰ আছে নহলে আমি সুখ কিয় নাপাওঁ আমাৰ চকুতে সুখ পাব লাগিছিল কিন্তু চকুত সুখ কিয় নাপাওঁ চকুত অসুৰ আছে নহলে আমি সব ঈশ্বৰ দেখিলোহেঁতেন সব ঈশ্বৰৰ সৃষ্টিৰ মাজতে স্ৰষ্টা সোমাই আছে আমি স্ৰষ্টাক কিয় নেদেখো সৃষ্টিৰ মাজত স্ৰষ্টা আছে আমি নেদেখো কেলে অসুৰ আছে কাণত সব ভগৱানৰ গুণানুকীৰ্তন সব ভগৱানৰ গুণ সব ভগৱানৰ কথা শব্দ ব্ৰহ্ম নহয় যে প্ৰতিটো শব্দ ঈশ্বৰ কিন্তু আমি কাণেৰে নুশুনো গেলে এই কাৰণে নুশুনো অৰ্থাৎ আমাৰ কাণৰ মাজত অসুৰ আছে
গতিকে আমাৰ জিভাৰ মাজত অসুৰ গতিকে আমাৰ গোটেই ইন্দ্ৰিয়বিলাক এই তত্ত্ববিলাকৰ মাজত অসুৰ থকা কাৰণে আমি কতো শান্তি নাপাওঁ অসুৰৰ কতো শান্তি নাই অসুৰ থাকিলে শান্তি হ'ব জানো সেইকাৰণে এটা ধেনুকা অসুৰ অৰ্থাৎ এখন তাল ফলৰ বাগান আছিলে আৰু এই তাল ফলৰ বাগানখনত ধেনুকা নামৰ এটা অসুৰ আছিলে আৰু ভগৱান কৃষ্ণ ক'লে কৃষ্ণ ভোক লাগিছে আৰু ক'লে সৌক তাল ফলৰ বাগানলৈ যোৱা আৰু তাতে তাল ফল আছে যে পাৰি খাব পাৰিবা লৈ আনিবা তাত গ'ল ধেনুকা অসুৰে খবৰদাৰ হাত নিদিবি বোলে এইবিলাক সব পৰি গৈছেগে এইবিলাক পৰি ৰস ওলাই গৈছেগে নষ্ট হৈ গৈছেগে ধেনুকা অসুৰে পেলাই দিম তথাপিও নিদিওঁ এইটো অলপ মানুহ নেকি এক শ্ৰেণীৰ মানুহ আছে পেলাই দিব তথাপিও কাৰোবাক নিদিয়ে কেনেকুৱা বাৰু কথা পেলাই দিব দিলেই দেৱতা হৈ যায় আপুনি দিলে দান ধৰ্ম ৰক্ষা পৰে দিলে আপোনাৰ জীৱনৰ পৰম কল্যাণ হয় কিন্তু দিব নোৱাৰে আপোনাৰ হবে চাবচোন দিব নোৱাৰে কেলে নোৱাৰে বাৰু অসুৰ এটা আছে পেলাই দিব জ্বলাই দিব এইবাৰ কিমান নোট জ্বলাই দিয়ে তথাপিও নিদিয়ে কেলে নিদিয়ে দিব নোৱাৰে এইটোকে কৈছে ধেনুকা অসুৰ আৰু শেষত গৈ ভগৱানে এই অসুৰটো মাৰিলে আৰু অসুৰ দিলে ধনী দিলে দৰিদ্ৰ নহয় নিদিলে দৰিদ্ৰ হয় আপোনাৰ হবে প্ৰমাণ কৰি চাব যিমান নিদিয়ে চিপজ হ'ব আপুনি সিমান দৰিদ্ৰ হ'ব খালি নাই নামঘৰৰ চান্দা বিচাৰে নাই নহয় কেলে নাই আপোনাৰ কেলে নাই এইটো হ'ল দৰিদ্ৰতা নাই আৰু তেতিয়া মন আৰু প্ৰাণত দৰিদ্ৰ হ'ব নিজৰ ভাইটো চকুৰ আগত আপোনাৰ তিলকৈ কষ্ট পাইছে আপোনাৰ ভতিজাটো এখন কিতাপৰ অভাৱত পঢ়িবৰ স্কুল এৰি দিছে আপুনি কিন্তু দিব নোৱাৰে কেলে নোৱাৰে আজিলৈকে কৰবাত দি দৰিদ্ৰ হোৱা দেখিছে জানো নিদিয়ে দৰিদ্ৰ হোৱা দেখিছে এক শ্ৰেণীৰ মানুহ অত্যন্ত দৰিদ্ৰ দিব নোৱাৰে নিজৰ দেউতাকে খোৱাটো সহ্য কৰিব নোৱাৰে প্ৰমাণ কৰি চাব পাৰে ইয়াত কোনবা আছে যদি নিজে অন্তৰত প্ৰমাণ কৰি চাব নিজৰ দেউতাকে খোৱাটো সহ্য কৰিব নোৱাৰে আৰু নিজৰ দেউতাকে যদি এমাহ মান বেছিকে খায় ভায়েকটো ক'ব এমাহ মই বেছিকে পঢ়িছো কিবা এটা মোক বেছিকে দিব লাগিব এই কথাটোকে আমাক কৈছে আৰু সেই কাৰণে এই ধেনুকাসুৰক বধ কৰিলে আৰু ধেনুকাসুৰ বধ কৰি তালফল মুক্ত কৰিলে অৰ্থাৎ আমাৰ স্বভাৱ পৰিশুদ্ধি কৰিলে মনত ৰাখিব এই স্বভাৱৰ দৈবিক আৰু আক্ষৰিক স্বভাৱ আছে শ্ৰীমদ ভগৱত গীতাৰ 16 অধ্যায়ত লিখিছে আক্ষৰিক আৰু দৈবিক সম্পদ বিভাগ যোগ গতিকে আমাৰ যেতিয়া আক্ষৰিক স্বভাৱবোৰ দূৰ হ'ব দৈবিক স্বভাৱবোৰ আহি যাব তেতিয়া আপুনি দেৱতা হৈ পৰিব আমাৰ এতিয়াও কলিযুগ হ'ব পাৰে এক শ্ৰেণী মানুহক দেৱতা বুলি কয় আমাৰ তাতা তেওঁটো গুচি গ'ল ৰতন তাতা এইফালে মন কৰক বেলেগ ফালে মন নকৰিব এইফালে যাওক কথা দৰ্শন শুনি থাকক ৰস লৈ থাকক মন বেলেগলৈ গ'লে কথা নুশুনিব থাকি যাব এটা ৰতন টাটা গোটেই কেঞ্চাৰৰ হস্পিটেলবিলাক দি থৈ গ'ল তেওঁ দৰিদ্ৰ হ'ল জানো তেওঁ ইমান ধন পালে অবিনাশী ধন পালে তেওঁ অমৰ হৈ গ'ল অসম ঢকালৈকে তেওঁৰ এই সেৱা চলি থাকিব গতিকে আমাক কৈছে মনত ৰাখিব আমাৰ শৰীৰৰ দুখন হাত জীৱৰ আকৌ 4খন হাত সেইকাৰণে ভগৱান কৃষ্ণই আমাৰ বেয়া স্বভাৱবোৰ যেতিয়া মুক্ত কৰিব তেতিয়া দৈবিক গুণবোৰ ঈশ্বৰীয় আমাৰ ভাৱনাবোৰ আহিব তে ইয়াৰ পাছতে আমাৰ শেষৰ আজিৰ শ্ৰীমদ ভগৱত মহাপুৰাণৰ শেষৰটো আমি কালীয় দমন 11টা বাজিল আকৌ দোষটো আমাৰ নাই আজি কেইটা বজাত আহিছে আজি সবতকৈ দিছে মইতো ভাবিছো আজি কোনো নাহিবই নেকি আজি 8টা বজাত আমি বহিছো আপোনাৰ সবটো দেৰিকে আছে নিয়মতে এটা কাম কৰিম নেকি যিসকল অহাকালি 7টাত আহে 10টাত ছুটি
আৰু যিসকল 9টাত আহে 11টা আৰু যিসকলে দোকান বন্ধ কৰি 10টাত আহে 1:30 বেয়া হ'ব নেকি ৰাধে ৰাধে এতিয়া কালিয় দমন আধা ঘণ্টা লাগিব আৰু আধা ঘণ্টাৰ পাছতে আপোনাৰ সবে দুখ পাব বুলি আমাৰ বুকুৰ মাজত সদায় ভাবটো আহে কিন্তু আপোনাৰ খবৰ কেইজনৰ আহে মই নাজানো যে ভাগৱতৰ বক্তাজন গোটেই দিনটো বহি 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 সন্ধিয়া হোৱাৰ পাছতো ৰৈ থাকে কোন কেতিয়ানো আহিব এতিয়া অকমান কাহিনী এটা কওঁ খবৰকে নহয়নে অকমান ৰেষ্ট লাগে যে মনটো তে কাহিনীটো হ'ল এনেকুৱা এজন মানুহ খুব ধ্যান দি শুনিব এজন মানুহ প্ৰাণ তাকি দৌৰিছে পাছে পাছে বাঘ এটাই খেদি আছে পাছে পাছে বাঘ এটাই খেদিছে এজনে প্ৰাণ বচাই দৌৰিছে দৌৰি 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 দেখিলে কুঁৱা এটা তলফালে ৰছী এডাল ওলমি আছে আৰু দৌৰি দৌৰি ঘপকৈ ৰছীডালত থাপ মাৰি ধৰিলে জাপ মাৰি কুঁৱাটোৰ ওপৰৰ ৰছীডাল ওলমি দিলে মানুহজন পাৰত বাঘটো ৰৈ গ'ল আৰু বাঘটোৱে ভয়ানক জিভাখন উলিয়াই কাৱাৰী চেলেকি আছে পাৰলৈ আহিলেই খাই পেলাব এতিয়া এই ৰছীডালত ওলমি আছে তলৰ ফালে চালে এইটো কুঁৱা বহুত দ আৰু তলত জিলিকি আছে অজগৰ সাপ এটা মুখখন মেলি পৰিলেই খাম আছে ৰছীত ওলমি পাৰত বাঘ কুঁৱাটোৰ তলত অজগৰ সাপ তলত পৰিলে অজগৰে খাব পাৰলৈ গ'লে বাঘে খাব আৰু ওলমি আছে ৰছীডালত অলপ পাছতে এটা বগা আৰু এটা ক'লা নিগনি আহি ৰছীডাল কুটিবলৈ আৰম্ভ কৰিলে এইটো চিনেমাৰ কাহিনীৰ নিচিনা আৰু কেনেকুৱা লাগিছে এই মানুহজন কিন্তু আপুনি ইয়াত থকা আমি প্ৰত্যেকে ইয়াত থকা আমি প্ৰত্যেকেই এয়া আমি ওলমি থকা মানুহজন তলত অজগৰ পাৰত বাঘ ওপৰত নিগনিয়ে কুটি আছে আৰু কুটা শেষ হলে কি হ'ব বাৰু নিগনি কুটি দিলে শেষ কৰিলে কি হ'ব টুলুককে ক'ত পৰিম ডাইৰেক্ট ক'ত পৰিম অজগৰৰ মুখত ভয় লাগিছে নাই নিগনি দুটা যিজনৰ জ্ঞান আছে মানে দেখিছে জ্ঞানৰ দ্বাৰা এইজনে সদায় ভয় কৰে সেইকাৰণে প্ৰভুক খুব কান্দি কান্দি মাতে হে গোবিন্দ আমাকে উদ্ধার করো আমাকে নিয়ে যাও প্রভু আমাকে নিয়ে যাও আমাকে উদ্ধার করো আমাকে রক্ষা করো ত্ৰাহিমাং আৰু এইজন সব সন্তসকলে কান্দিছে চৈতন্য মহাপ্ৰভু কান্দিছে শংকৰদেৱ কান্দিছে কি কৰিলো ভকতি নকৰি অন্তে কপাইলেকো আখি ৰক্ষা কৰা হৰি যিমান যিমান মহান আত্মা সন্তসকল প্ৰত্যেকে কান্দিছে উদ্ধাৰ কৰিবৰ কাৰণে প্ৰত্যেকেই ব্যাকুল হৈছে ৰক্ষা কৰা ত্ৰাহিমাং কিন্তু যিসকল অজ্ঞানী অৰ্থাৎ এই বিষয়টো নাজানে তেওঁলোকে ফূৰ্তি কৰে তেওঁলোকে বিষয়ৰ ভোগৰ কাৰণে উত্ৰাৱল এই ৰছীডাল হ'ল আয়ুস বাঘটো প্ৰকৃতি অৰ্থাৎ আমাক প্ৰকৃতিয়ে মাৰি মাৰি জন্ম দিয়ে কুঁৱাটো হ'ল শৰীৰটো এটা এটা এই শৰীৰৰূপী এই গাঁততে জীৱৰূপী চৈতন্য আত্মা আছে ওলমি থকাডাল আয়ুস আমি প্ৰত্যেকে আয়ুসত ওলমি আছো নিগনি দুটা হ'ল দিন আৰু ৰাতি দিন ৰাতি পাৰ হৈ কুটি কুটি গৈ আছে আৰু যিদিনা কাটি শেষ হ'ব তুলুককে অজগৰ মানে হ'ল কালৰ মুখত পৰি খতম এতিয়া মানুহজনে কান্দিব লাগে নাকান্দে কেলে মানুহজনে চিঞৰিব লাগে নিচিঞৰে কেলে মৌপান কৰে মৌপান মানে ওপৰত মৌ বাহন আছিলে এফটা দুফটাকৈ মৌ পৰে
জিভাখন উলিয়াই দিলে জিভাত যেতিয়া মৌৰস পৰিবলৈ ধৰিলে বাকী চব পাহৰি গ'ল মৌৰস মানে নাতিৰ মাত ৰসগোল্লাৰ ৰস ধুনীয়া কেটলেক চাই চাই খোৱা এইবিলাকে মৌৰস ডিঙিয়ে যেতিয়া নাতিনীয়ে যেতিয়া ডিঙিত খাবত মাৰি ধৰিব নাতিয়ে যেতিয়া ডিঙিত গবা মাৰি ধৰিব দাদু 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 সেইটোৱে মৌৰস নিজৰ জীৱনৰ উদ্দেশ্য পাহৰি পেলাই আৰু সেইকাৰণে আমাক কৈছে যে আমি আমাৰ জীৱনৰ সমস্যা কি এই দিন ৰাতিৰূপী নিগনি কাটি আছে কালৰ মুখত টুপুককে পৰিব যাবৰ কাৰণে ঈশ্বৰক পাবৰ কাৰণে কি ব্যৱস্থা কৰিলে ঈশ্বৰক পাবৰ কাৰণে কি যোগাৰ কৰিছে জনম উদ্ধাৰ কৰিবৰ কাৰণে মৃত্যু ৰোধ কৰিবৰ কাৰণে জনম জনম দুখৰ পৰা মুক্তি হ'বৰ কাৰণে কি কৰিছে এইটো বুজাইছে কি কৰিছে এদিন সুধিব নহয় এই বৈতৰণী পাৰ হ'বলৈ সংসাৰ নদী পাৰ হ'বলৈ কি আনিছ দে কি দিব ভগৱানেতো দিব লাগিব পাৰ হ'লে লাগিব নালাগিব লগত টকা পইচা যাব ধন যাব সোণৰ আখুনি যাব এজন মানুহ আছিলে যে ধনী মানুহ আছিলে দাঁত এটা লগাই থৈ দিলে সোণৰ ল'ৰা এটাই দেখি আছে সদায় দেখে যে মুখত এইটো সোণৰ দাঁত কি ল'ৰাটোৱে ভাবিছে মৰিলে সেইটো মই লৈ আনিম কেলে সেইটো লগত যাব বেলেগ নগলেও অন্তত সোণৰ দাঁতটোতো নিব গতিকে এদিন কি হ'ল চোতালত মানুহজন মৰি থাকিলে চোতালত শুৱাই থৈছে কাপোৰ এখন এই ল'ৰাটোতো চাই আছে দাঁতটো এই সোণৰ দাঁতটো সি আস্তেকে তোলাখিনি গুচাই ভাবিলে দাঁতটো মই লৈ লওঁ আস্তেকে তোলা কোনে গুচাব মুখৰ পৰা দাঁতটো নাই আগতে লৈ ল'লে কোনোবাই সেইকাৰণে আমাক কৈছে এই সংসাৰৰ পৰা একো নাযায় মাত্ৰ যাব ভগৱন্তৰ নাম আৰু সেই নামেহে তৰাব নহ'লে পাপ আৰু পুণ্য গতিকে ভুল নকৰিব সদায় মনত ৰাখিব জীৱনৰ আচল সত্যক বুজি পাওক আচল সত্য হ'ল আমি দুদিনীয়া সংসাৰত আহিছোঁ মাত্ৰ প্ৰভুক পাবৰ কাৰণে যত্ন কৰিব দিছে ভাগৱতত কৈছে সত্যম পৰম ধীমহি সত্যক লক্ষ্য কৰক আৰু আপুনি সত্যক নেৰিব সত্যক পাব লাগিব বাকীবোৰ সংসাৰত এৰিব বাকীবোৰ সংসাৰত থাকিব কোনেও চিগা বেজি এটাও নিব নোৱাৰে এতিয়া আমি আহিছোঁ কালিয় দমন যমুনাৰ এটা হ্ৰদ কাহিনীটো আছে যমুনাৰ এটা হ্ৰদ আগত কালি নাছিলে মাজত কালি সোমালে কালি ইমান ভয়ংকৰ ওপৰেৰে উৰি যোৱা চৰাইবোৰো মৰি মৰি পৰে এনেকুৱা কালিৰ বিষ আৰু বহনি এনেকুৱা প্ৰতাপ আৰু সেই যমুনাৰ হ্ৰদত এদিন গোপবালকসকলে পানী খালে অচেতন হৈ পাৰত পৰি থাকিলে গো মাতাসকলে পানী খালে অচেতন হৈ পানীত পাৰত পৰি থাকিলে ভগৱান কৃষ্ণই তাত মাত্ৰ এজোপা কদম গছ আছিলে বাকী সব মৰি গ'ল সব জ্বলি ছাই হৈ গ'ল এজোপা মাত্ৰ কদম গছ আৰু সেই কদম গছৰ পৰাই যমুনাৰ হ্ৰদত জাপ দিলে ভগৱান কৃষ্ণই আৰু কালিক দমন কৰিলে শিৰত নাছিলে এইটো হ'ল কাহিনী এতিয়া দৰ্শনটো কি দৰ্শনটো হ'ল যমুনা মানে হ'ল প্ৰেমৰ নদী আপোনাৰ মোৰ ভিতৰতে যমুনা আছে যি প্ৰেমে আমাক জীয়াই ৰাখিছে যি প্ৰেমে আমাক চৈতন্য কৰি ৰাখিছে প্ৰেম নোহোৱা হ'লে মৰি যাব এতিয়াই মৰি যাব এক ছেকেণ্ড নাথাকে এই পৰুৱাটো চাব পৰুৱাটো দৌৰে বচাবলৈ যত্ন কৰে কেলে তাৰ ভিতৰতো প্ৰেম আছে এটা সন্তান জন্ম দিয়ে তাৰ ভিতৰতো প্ৰেম আছে আপুনি মই যেনেকৈ পত্নীক ভাল পাওঁ পৰুৱাটোও নিজৰ লগৰ এগৰাকীক ভাল পায় এইবোৰ প্ৰেম আছে আৰু সেই প্ৰেমৰ নদীয়ে হ'ল যমুনা আমাৰ ভিতৰত আছে আৰু হ্ৰদ মানে হৃদয় হৃদয়ত ইমান প্ৰেম আছে আপুনি মই অনন্ত কোটি ব্ৰহ্মাণ্ডক ভাল পালেও প্ৰেম শেষ নহয় হয়নে নহয় এজন মানুহে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰক প্ৰেমেৰে বান্ধিব পাৰে নে নোৱাৰে মাদাৰ তেৰেছাই কোৱা নাই যেন সমগ্ৰ মানৱ জাতি মোৰ সন্তান তেওঁৰ প্ৰেমৰ পৰিসৰ কিমান আৰু আপুনি মই দুটা ল'ৰা হ'লে সমানে ভাল পাব নোৱাৰো প্ৰেমে এতিয়াতো প্ৰেম নাইয়ে চব শুকাই গ'ল যমুনা এতিয়া প্ৰায় যমুনা চব শুকাই গ'ল আপোনালোকে চাবচোন এতিয়া প্ৰেমে নাই স্বামী
ভাৰ্যা দুগৰাকী অৰ্ধাংগিনী, কিন্তু মৰম নাই, প্ৰেম নাই। চব টকা পইচাৰ খেল, প্ৰেম নাই। দিলে ভাল, নিদিলে বেয়া। খাবলৈ ভাল দিলে সিদিনা বৰ সুন্দৰ বনাচ্ছ, আৰু দাও অল্প খুজি খুজি খাই কেৰাহী খতম কৰি দিব। নিজৰ ঘৈণীয়েকলে আছে নাই নাচাই, আৰু যিমান পাৰে চব খাই দিব, আৰু যিদিনা বেয়া হ'ল সিদিনা ঠেকেচা মাৰি থব, গালি কিমান পাৰিব ঠিকনা নাই। এইটোৱে প্ৰেম। এতিয়াৰ এইটো প্ৰেম নাই। সেইকাৰণে যমুনা হ'ল প্ৰেমৰ নদী, হ্ৰদ মানে হৃদয়। আগতে কালি নাছিলে। আগতে গাঁৱৰ ল'ৰাৰ লগত এগৰাকী গাভৰু ছোৱালী নিঃসন্দেহে পঠিয়াই দিয়ে, কোনো সন্দেহ নাই। আছিলে নেকি? সন্দেহ নাই। আগতে বংশৰ ল'ৰা এটাৰ লগত বংশৰ কন্যা এগৰাকী নিঃসন্দেহে য'ত ত'ত যাব পাৰে। কিবা অনিষ্ট হৈছিল? নাই। আগত প্ৰেম আছিলে, কিন্তু মাজত কালি সোমাল। যেতিয়াৰ পৰা মোবাইল ওলাল, টিভি ওলাল, তেতিয়াৰ পৰা মানুহৰ মনৰ মাজত কালি ওলাল। কালি মানে কাম। যেতিয়াৰ পৰা মোবাইল ওলাল, যেতিয়াৰ পৰা টিভি হ'ল, কামটো ডাঙৰ হৈ গ'ল। সেইটো হ'ল কাম। কালি মানে কাম। এতিয়া 80 বছৰীয়া বৃদ্ধৰ লগতো 4 বছৰীয়া কন্যা থৈ যাব নোৱাৰে। 80 বছৰীয়া বৃদ্ধৰ লগত 4 বছৰীয়া কন্যা এগৰাকীক নিঃসন্দেহে থৈ যাব নোৱাৰে। কেলে? কাম। এই কালি আছে। কালি এগৰাকী গাভৰুৱে ভাল পাব নোৱাৰে এজন ডেকাক। আগৰ ভাল পোৱা আছিলে জনম জনমৰ। আগৰ ভাল পোৱা আছিলে পবিত্ৰ প্ৰেম, আছিলে ঈশ্বৰীয় প্ৰেম। আজিৰ ভাল পোৱা কালিলৈ বিক্ৰী কৰি দিব কৰবাত। এজন ডেকা ল'ৰাই 10 জনী 15 জনী নি পেলাই কৰবাত বিক্ৰী দিছে। প্ৰেমৰ চলনা। সেইটো কি প্ৰেম? একে কৈছে এইটো কালি, সেইটো কাম। সেইকাৰণে প্ৰায় কলিযুগৰ প্ৰতিজন মানুহৰ এতিয়া হৃদয়ত কাম সোমাইছে, আৰু সেই কামে মানুহৰ জীৱন ধ্বংস কৰিছে। সেইজনে পত্নী হৈ থকা নাই, ভগ্নী হৈ থকা নাই, কন্যা। চাব আপোনাক হবে, প্ৰতিজন মানুহৰ বুকুৰ মাজত কাম আৰু কালি। পিতৃৰ যদি টকা পইচা আছে তেতিয়াহে ল'ৰা ছোৱালী পোহপাল দিব। যদি টকা পইচা নাই, গ'ল। কেলে? কাম সোমাই আছে। সেইকাৰণে এই কাম উলিয়াব পাৰিব একমাত্ৰ ভাগৱতে। এইটোকে কৈছে, এই কাম জয় লীলা, কামক দূৰ কৰিব পাৰিব একমাত্ৰ ভাগৱতে। অৰ্থাৎ ভাগৱতত কৃষ্ণ আছে। কথাখিনি বুজি পাইছেনে? এইখিনি বুজিলে হ'ব। এতিয়া সামৰিম। সকলে বাহিৰত থকা সকলেও খুব ধ্যান দি শুনিব। এইটো সকলোতকৈ কলিযুগৰ অত্যন্ত দৰকাৰী কথা। কলিযুগক দূৰ কৰি, কামক নিয়ন্ত্ৰণ কৰি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে, এখন সমন্বয় সম্প্ৰীতিৰ সমাজ, এখন পবিত্ৰ হৃদয়ৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে এই ভগৱান কৃষ্ণৰ ভাগৱতত এই যিটো কালি দমন লীলা কৰিছে, এইটোৱে আমাক বহুত তাৎপৰ্য বহন কৰিছে। গতিকে আমাৰ বৰ্তমান সমাজৰ আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। এতিয়া চাব, এজন ডেকা এগৰাকী গাভৰু, এতিয়া জীৱৰ প্ৰেম, তেওঁলোকৰ জীৱৰ প্ৰেম, জীৱৰ ভাল পোৱা হয়, চাব কোনো সুখৰ নহয়। এই ভাল পোৱাটো থাকিব, তাৰ পাছত যেতিয়া বিবাহ পাশত বা দুইটা লগ লাগিব, কিছুদিন পাছত কাজিয়া লাগিব, দুইটাই টপলা বান্ধি ভাগ হৈ যাব। এতিয়া প্ৰায় ভাল পোৱাবিলাক এতিয়া বিষলে ৰূপান্তৰ হৈছে, মানুহৰ জীৱন নষ্ট কৰিছে। এতিয়া আজিৰ ভাল পোৱা, এইটোকে কৈছে কাম। য'ত কাম আছে তাত স্বাৰ্থ আছে, য'ত কাম আছে তাত লোলুপতা আছে, য'ত কাম আছে তাত প্ৰতিহিংসা আছে, আৰু সেই কাম কেতিয়াও প্ৰেম হ'ব নোৱাৰে। আৰু সেইকাৰণে এই আমাৰ প্ৰত্যেকৰে হৃদয়ৰ মাজত কালি সোমালে। কালি মানে কাম। নিস্বাৰ্থ প্ৰেম প্ৰায় নোহোৱা হ'ল। আৰু সেইকাৰণে এই ভাগৱত ৰূপী ভগৱানে এইবোৰ সৎসংগত যেতিয়া এইবোৰ আলোচনা কৰিব, এইবোৰ আপোনাৰ হবে বোলে আজি শুনিলে নহয়, প্ৰত্যেক বছৰে শুনিব লাগিব। প্ৰত্যেক বছৰে যেতিয়া এইবোৰ কথা শুনিব, অৰ্থাৎ আমাৰ মোবাইল বা কম্পিউটাৰত যেনেকৈ ভাইৰাছে সোমাই মেমৰি খাই দিয়ে, আমাৰ এইটোও মেমৰি খাই দিয়ে ভাইৰাছে।
সেইকাৰণে প্ৰতি বছৰে ইনষ্টল কৰিব লাগে। সেইকাৰণে যে আমি যে প্ৰতি বছৰে ভাগৱত কৰিব লাগে, কেলে লাগে? আমাৰ যেনেকৈ কম্পিউটাৰবোৰ প্ৰতি বছৰে ইনষ্টল কৰিব লাগে, নহ'লে আগৰখিনি খাই দিয়ে। গতিকে আমাকো এই কথাখিনিয়ে কৈছে যে কালিৰূপী কামক দমন কৰা, কালিৰূপী কামক নিয়ন্ত্ৰণ কৰা একমাত্ৰ উপায় হ'ল এই দিব্য ভাগৱতৰ কথা, ভগৱান কৃষ্ণৰূপী ভাগৱতৰ কথা। ভাগৱত ভগৱানৰ এই দিব্য কথা শুনিলে আমাৰ বুকুৰ মাজত থকা কাম, অৰ্থাৎ এজন আধ্যাত্মিক ল'ৰা কেতিয়াও চৰিত্ৰহীন হ'ব নোৱাৰে। এজন আধ্যাত্মিক ল'ৰাই কেতিয়াও এগৰাকী নাৰীক অনিষ্ট কৰিব নোৱাৰে। আমাৰ এজন সন্তই কৈছিলে যে ৰাতি 12 বজাৰ পাছত আপুনি এজন চৰিত্ৰৱান যুৱকক লগ পালে, আৰু দিনৰ 10 বজাত এজন চৰিত্ৰহীন যুৱকৰ লগত আছে, আপুনি ক'ত সুৰক্ষিত হৈ থাকিব? ক'ত সুৰক্ষিত হৈ থাকিব? এই চৰিত্ৰৱান যুৱকজনৰ ওচৰত। আৰু সেইকাৰণে আমাক কৈছে আমি চৰিত্ৰ যেতিয়া ভাগৱতে যেতিয়া চৰিত্ৰ গঢ় দিব, আধ্যাত্মিক জীৱন দিব, আৰু সেই আধ্যাত্মিক যদি আমাৰ যুৱ প্ৰজন্ম হৈ যায়, তেতিয়াহ'লে মনত ৰাখিব আমি সকলো ৰক্ষা পৰিম, আমি সকলোৱে শান্তি পাম, সকলোৱে একাত্মতাৰে থাকিম। আৰু সেইকাৰণে ভগৱান কৃষ্ণই কালিক দমন কৰিলে কালিক মাৰিব নোৱাৰে, কাম লাগিব, কামক মাৰিব নোৱাৰে। তেতিয়া কামক কালিক যেতিয়া দমন কৰিলে, তেতিয়া কালিক ক'লে তই ইয়াত নাথাকিবি, ৰমণক দ্বীপলৈ যা। অৰ্থাৎ বেবিচাৰ কাম নৰকৰ দুৱাৰ, আৰু পবিত্ৰ কাম হ'ল স্বৰ্গৰ দুৱাৰ। কামক পবিত্ৰ ভাৱনাৰে ব্যৱহাৰ কৰক, স্বামী ভাৰ্যাৰ মাজেৰে কামক পবিত্ৰ ব্যৱহাৰ কৰক, দেৱলোকৰ শিশু নামি আহিব, স্বৰ্গৰ পৰা নামি আহিব ঈশ্বৰৰ গুণযুক্ত সন্তান। আৰু সেই কামে আপোনাৰ জীৱন সুখৰ কৰিব, সমাজ সুন্দৰ কৰিব, এটা সৎখণ্ড সন্তান নমাই আনিব, এটা দৈবিক গুণযুক্ত সন্তান নমাই আনিব। আৰু সেইকাৰণে কৈছে ৰমণক দ্বীপ মানে হ'ল স্বামী ভাৰ্যাৰ পবিত্ৰ প্ৰেমৰ মাজতেহে আমাৰ সংসাৰখন সুন্দৰ হ'ব। এই যিটো বেবিচাৰী লিভ টুগেডাৰ, এইবোৰ বেবিচাৰী প্ৰেমে, আমাৰ এইবোৰ কামনাযুক্ত প্ৰেমে সমাজ নৰক কৰিব, সমাজখন দুখময় কৰিব, আৰু এই সমাজখন সুখৰ নহ'ব। এইখিনিকে কৈ আজিৰ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ গুষ্ঠ লীলাৰ প্ৰভু ভগৱন্তৰ কামজয় লীলা ইয়াতে সমাপ্ত হৈছে। আৰু সময় প্ৰায় হৈ গ'ল, আৰু আপোনাসবক কেইটামান কথা ক'ব লগা আছে। 11:25 হ'ল, আৰু আমাৰ প্ৰসাদৰ ব্যৱস্থাখিনি যি য'ত আছে কি ক'ত সেইখিনি সোনকালে যাব পৰা ব্যৱস্থা কৰিব। অহাকালিৰ বাবে কেইটামান ঘোষণা আছে, অৰ্থাৎ আমাৰ ইয়াত যিসকল শ্ৰোতা আছে, কোনে পাতিছে সেইটো